নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 2025 চনৰ 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈকে মেঘ ৰাশিৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। এই সপ্তাহটো আপোনাৰ জীৱনত কেৰিয়াৰ, ধন, প্ৰতিপত্তি আৰু ব্যক্তিগত বৃদ্ধিৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। গ্ৰহৰ গতি বিধিবোৰে আপোনাক প্ৰগতিৰ সুযোগ দিছে যদিও ইয়াৰ পৰা এইটোৱেই বুজা যায় যে যদি আপুনি আপোনাৰ আৱেগ, খং, খৰচ নিয়ন্ত্ৰণ নকৰে তেন্তে কথাবোৰ ভুল হ'ব পাৰে। প্ৰিয় দৰ্শক, মেঘ ৰাশি হৈছে অগ্নি ৰাশি আৰু মংগল গ্ৰহৰ দ্বাৰা শাসিত। আপুনি স্বাভাৱিকতে সাহসী, আত্মবিশ্বাসী আৰু নেতৃত্বৰ গুণেৰে ভৰা। এই গুণবোৰ আপোনাক এই সপ্তাহত সফলতালৈ লৈ যাব যদি আপুনি ভাৰসাম্য ৰক্ষা কৰে। গতিকে আমি পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক গ্ৰহৰ অৱস্থান আৰু ইয়াৰ প্ৰভাৱ। এই সপ্তাহত সূৰ্য, মংগল আৰু শুক্ৰৰ অৱস্থানে আপোনাৰ কেৰিয়াৰ আৰু ৰাজহুৱা ভাৱমূৰ্তি শক্তিশালী কৰিছে। সূৰ্যই আত্মবিশ্বাস আৰু নেতৃত্ব প্ৰদান কৰে, মংগলে শক্তি আৰু নিৰ্ণায়কতা বৃদ্ধি কৰে, আনহাতে শুক্ৰই সম্পৰ্ক, আকৰ্ষণ, আৰ্থিক বিষয়ত উন্নত কৰে। কিন্তু চন্দ্ৰৰ পৰিৱৰ্তিত অৱস্থানৰ ফলত আৱেগিক উঠানমা হ'ব পাৰে। সপ্তাহৰ মাজভাগত আপুনি অলপ বেছি আৱেগিক হ'ব পাৰে, গতিকে খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱাটো এৰাই চলাটো গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক যে কেৰিয়াৰ আৰু কৰ্মৰ দিশটো এই সপ্তাহে মেঘ ৰাশিৰ বাবে শক্তিশালী আৰু প্ৰগতিশীল ফলাফল কঢ়িয়াই আনিব। কৰ্মস্থাপনত থকাসকলে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা নতুন দায়িত্ব, কোনো ডাঙৰ প্ৰকল্প বা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা থাকে। আপোনাৰ কৰ্মনীতি আৰু আত্মবিশ্বাসত মানুহ আপ্লুত হ'ব। বিশেষকৈ চৰকাৰী খণ্ড, ধাতু, ইলেক্ট্ৰনিক্স, হোটেল, সংবাদ মাধ্যম, বিপণন আৰু শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো শুভ পদোন্নতি, আকাংক্ষিত স্থানলৈ বদলি বা উল্লেখযোগ্য সুযোগ সম্ভৱ হ'ব পাৰে। নতুন চাকৰি বিচৰাসকলে সাক্ষাৎকাৰ বা অফাৰ লেটাৰ পোৱাৰ সম্ভাৱনা থাকে। মাত্ৰ সাৱধান হওক যে অহংকাৰ বা খৰখেদাকৈ এটা ভাল সুযোগ নাকচ নকৰিব। ব্যৱসায়িকসকলৰ বাবে এই সপ্তাহটো ভাল হ'ব। নতুন ক্লায়েণ্ট, নতুন চুক্তি আৰু সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হ'ব। কিন্তু অংশীদাৰিত্ব কাম কৰা সকলে স্বচ্ছতা বজাই ৰাখিব লাগিব, কিয়নো ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। প্ৰিয় দৰ্শক, আমি যেতিয়া জানো যে ধন লাভ আৰু সম্পত্তি আৰু ধন আৰ্থিক দিশটো আপোনাৰ কেনেকৈ যাব এই সপ্তাহটো আৰ্থিকভাৱে লাভজনক হ'ব। আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে, আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে আৰু দীৰ্ঘম্যাদী লাভজনক চুক্তি নিশ্চিত হ'ব পাৰে। সম্পত্তি, বাহন, বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনাও আছে। যদি আপুনি ঘৰ, মাটি বা বাহন কিনাৰ পৰিকল্পনা কৰিছিল তেন্তে এই সপ্তাহটো এটা অনুকূল লক্ষণ। কিন্তু অভাৱনীয় খৰচ, পৰিয়ালৰ প্ৰয়োজনীয়তা আৰু পৰিকল্পনাৰ পৰিৱৰ্তনে সপ্তাহৰ শেষত আপোনাৰ বাজেটত ব্যাঘাত জন্মাব পাৰে। গতিকে উপাৰ্জন বৃদ্ধি হোৱাৰ লগে লগে খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। বিনিয়োগ কৰাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। প্ৰেম জীৱন আৰু বৈবাহিক সম্পৰ্ক যদি চোৱা হয়, এই সপ্তাহটো ৰোমাঞ্চ আৰু ঘনিষ্ঠতাৰে ভৰা হ'ব। অবিবাহিতসকলে হয়তো নতুন সম্পৰ্ক আৰম্ভ কৰিব। পুৰণি বন্ধু এজন হঠাতে বিশেষ হৈ পৰিব পাৰে। যদি সৰু সৰু কথাক লৈ ইগৰু সংঘৰ্ষ বা তৰ্ক এৰাই চলিব লাগে। আপোনাৰ অগ্নিময় মেজাজ আছে, কিন্তু এই সপ্তাহত কোমলতা আৰু বুজাবুজিৰে কাম কৰিলে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। বিবাহিত জাতক জাতিকাৰ বাবে এয়া সহযোগিতা আৰু সম্প্ৰীতিৰ সময়। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আপোনাৰ সন্তানৰ লগত জড়িত কিছুমান ভাল খবৰ পাব পাৰে আৰু পৰিয়ালৰ সৈতে অলপ ভ্ৰমণ বা আউটিঙৰ সম্ভাৱনাও আছে। আমি এতিয়া জানিম যে এই সপ্তাহত আপোনাৰ পাৰিবাৰিক আৰু সামাজিক জীৱননো কেনেকৈ যাব। এই সপ্তাহটোত যদি চোৱা হয়, পৰিয়ালৰ ভিতৰত আপোনাৰ সন্মান বাঢ়িব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনাৰ মতামত বিচৰা হ'ব পাৰে। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা সমৰ্থন লাভ কৰিব পাৰে আৰু ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব। অৱশ্যে এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যক লৈ কিছু চিন্তা হ'ব পাৰে। সময়মতে মনোযোগে পৰিস্থিতি পৰিচালনা কৰাত সহায় কৰিব। আপোনাৰ সামাজিক স্থানো বৃদ্ধি পাব আৰু মানুহে আপোনাৰ পৰামৰ্শ মূল্য দিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় যে ছাত্ৰ ছাত্ৰী আৰু প্ৰতিযোগিতামূলক পৰীক্ষা, যিহেতু আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই সপ্তাহটো
প্ৰতিযোগিতামূলক পৰীক্ষানো কেনেকৈ ফলাফল পাব আপোনালোকে যদি চাই যে এই সপ্তাহত মেঘ ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল ফলাফল আহিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে ইতিবাচক সংকেত লাভ কৰিব পাৰে। যদিও বিক্ষিপ্ততাৰ সম্ভাৱনা আছে, তথাপিও ছ'চিয়েল মিডিয়া আৰু অপ্ৰয়োজনীয় কথাৰ পৰা আঁতৰি থাকক। এটা এটাকৈ বিষয়ত মনোনিৱেশ কৰক, তেতিয়াহে আপুনি সফলতা লাভ কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহোঁ যে স্বাস্থ্য আৰু যিহেতু স্বাস্থ্যৰ বিষয়ে যদি আমি জানো যে এই সপ্তাহটো আপোনাৰ স্বাস্থ্যনো কেনেকৈ যাব। স্বাস্থ্যৰ দিশটো যদি চোৱা হয়, শক্তি আৰু উৎসাহ ভাল হ'ব, কিন্তু অতিমাত্ৰা কাম কৰিলে মানসিক ক্লান্তি আৰু মানসিক চাপ বৃদ্ধি পাব পাৰে। আপোনাৰ ধৰি লওক মূৰৰ বিষ হ'ব পাৰে, টোপনিৰ অভাৱ বা ৰক্তচাপৰ লগত জড়িত সমস্যা হ'ব পাৰে। এই সপ্তাহত টোপনি, খাদ্য অভ্যাস, নিয়মীয়া ব্যায়ামৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰাটো স্বাস্থ্য আৰু সম্পৰ্ক দুয়োটাৰে বাবে গুৰুত্বপূৰ্ণ হ'ব। যোগ, প্ৰণায়াম আৰু ধ্যানে মানসিক শান্তি প্ৰদান কৰিব। বিশেষ আমি যদি চাওঁ যে বিশেষ আপুনি কিছু প্ৰতিকাৰ আপুনি কৰিব পাৰে এই সপ্তাহটো আপোনাৰ ভাল ফলাফল পাবৰ কাৰণে। তো আপুনি কিনো প্ৰতিকাৰ, যেনে আপুনি কিনো প্ৰতিকাৰ কৰিলে আপোনাৰ ফলাফল আপোনাৰ শুভ হ'ব, আপুনি কিছুমান প্ৰতিকাৰ আপুনি কৰিব পাৰে। এই সপ্তাহত এটা ডাঙৰ লক্ষ্য গুৰুত্ব দিয়ক আৰু সঘনাই পৰিৱৰ্তিত সিদ্ধান্ত লোকচানৰ সৃষ্টি কৰিব পাৰে। আপুনি পাৰিলে কি কৰিব, মংগল আৰু সূৰ্য দেৱক আপুনি ভাৰসাম্য ৰক্ষা কৰিবলৈ, শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আপুনি কি কৰিব পাৰে, মংগলবাৰ আৰু দেওবাৰে আপুনি ভগৱান হনুমান আৰু সূৰ্য দেৱতাক আপুনি পানী আগবঢ়াওক। আৰু পাৰিলে আপুনি ৰঙা বা কমলা ৰঙৰ আপুনি বস্ত্ৰ পৰিধান কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। আৰু পাৰিলে আপুনি কি কৰিব যে আটকজনক আপুনি যিখিনি দুখীয়া আছে, দুখীয়া মানুহক আপুনি পাৰিলে মচুৰ দাইল আৰু আপুনি গুড় দান কৰিব পাৰে। মচুৰ দাইল আৰু গুড় আপুনি দান কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ জীৱনত গ্ৰহসমূহৰ মংগল আৰু ইতিবাচকতা বৃদ্ধি পাব। এই সপ্তাহত সামগ্ৰিকভাৱে যদি চাওঁ যে 2025 চনৰ 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ এই সপ্তাহটোৱে মেঘ ৰাশিৰ যিহেতু স্থানীয় জাতক জাতিকাসকলৰ বাবে অগ্ৰগতি, সুযোগ আৰু আত্মবিশ্বাস কঢ়িয়াই আনিব। যদি আপুনি সংযম, ভাৰসাম্য আৰু বুজাবুজি কাম কৰে, তেন্তে এই সপ্তাহে আপোনাৰ জীৱনত নতুন উচ্চতাৰ সূচনা কৰিব। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে মেঘ ৰাশিৰ যিহেতু আপোনাৰ 16 পৰা 22 ডিচেম্বৰলৈ যি আগন্তুক আজি আপোনাৰ সাপ্তাহিক ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ। জয় শ্ৰীৰাম।